ডিফুত সংঘটিত চাঞ্চল্যকৰ ঘটনা। ডিফু লমডিং পথত মহিলাৰ মৃতদেহ উদ্ধাৰ। মহিলাগৰাকী ৰীনা ৰংপিপি। মুখ হাত বন্ধা অৱস্থাত হাবিত উদ্ধাৰ মৃতদেহ। বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল মহিলাগৰাকী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। ইপিনে মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে তেওঁৰ ভগ্নীয়ে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে। হয়, আজি আমি প্ৰায় 3:30 মানত এটা ইনফৰমেশ্যন পাইছিলোঁ যে এগৰাকী মহিলা, তেখেতৰ নাম হৈছে ৰীনা লংপিপি, 49 ইয়াৰ্ছ এপ্ৰক্সিমেট তেখেতৰ এজ হয়। তেখেত মিচিং হৈ আছিল আৰু প্ৰায় 5 মান বজাত তেওঁলোকৰ পৰিয়ালৰ লোকে আমাৰ 4 কিলো তেখেতৰ জংঘলৰ মাজত তেখেতৰ আমাৰ বডিটো আমাৰ ৰিকভাৰী হয়। এতিয়া আমাৰ যিখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন আছে সেইখিনি চলি আছে। এতিয়া আমি বডি PM কৰিবৰ কাৰণে পঠাইছোঁ। বাকী যিখিনি এতিয়া বিশেষ প্ৰিলিমিনাৰী ষ্টেজতে আছে, গতিকে আমি এই ক্ষেত্ৰত আমি বিশেষ একো ক'ব নোৱাৰোঁ। এতিয়া ছাৰ, পৰিয়ালৰ লোকে কৈছে যে মুখ বন্ধা আৰু হাত বন্ধা, এইটো কথাটো হয়নে? এখন কাপোৰ আছে তেখেতৰ, আমি পাইছোঁ। গতিকে এতিয়া আমি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনৰ টাইমত আমি বিশেষ ডিছক্ল'জ কৰিব নোৱাৰোঁ। থেংক ইউ। ডিফুৰ পৰা তনু মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।